নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে নিৰ্জলা একাদশী। 2026 চনৰ নিৰ্জলা একাদশী কেতিয়া, নিৰ্জলা একাদশী বছৰটো কিয় ইমান গুৰুত্বপূৰ্ণ, আৰু এই বিশেষ দিনটোত আপুনি নিৰ্জলা একাদশী ব্ৰত কেনেকৈ কৰিব আৰু কি কাম কৰিব, সকলোখিনি তথ্য চাওক। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত সৰ্বমুঠ 3খন গ্ৰন্থ, এখন নতুন গ্ৰন্থ প্ৰকাশ পাইছে বাস্তুশাস্ত্ৰ আৰু বৈদিক ৰীতি নীতি। ইয়াৰ আগতো আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ আছে। সৰ্বমুঠ 3খন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ ওপৰত আমাৰ দ্বাৰা ৰচিত। আপোনাৰ ঘৰত ক'ত কি বাস্তুশাস্ত্ৰৰ মতে ক'ত কি হ'ব লাগে, ক'ত কি হ'ব নালাগে, কি ভুল হৈ আছে, কেনেকৈ তাক শুদ্ধ কৰিব, আৰু বিগত 10টা বছৰে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন মানুহৰ ঘৰ বাস্তুসন্মত কৰি তেওঁলোকে পোৱা ফলাফলৰ সকলো কথা সন্নিৱিষ্ট আছে এই 3খন গ্ৰন্থত। চাওক, অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তেই আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? 2026 চনৰ নিৰ্জলা একাদশী। চাওক, একাদশীটো সকলোৱে শুনিছে। সকলো একাদশীৰ ভিতৰত শ্ৰেষ্ঠতম একাদশী হৈছে নিৰ্জলা একাদশী। আমি আপোনালোকক জনাই যাওঁ যে একাদশী এটা মাহত 2টা একাদশী পৰে, এটা বছৰত 12টা মাহ 24টা একাদশী। প্ৰত্যেকটো একাদশী অত্যন্ত পবিত্ৰ। মেক্সিমাম মানুহে একাদশী ব্ৰত ৰাখে। একাদশী দিনাখন প্ৰকৃততে কি হয়, আমাৰ শৰীৰটো একাদশী দিনাখন ব্ৰত ৰাখিলে আমাৰ শৰীৰটো পুনৰ সঞ্চাৰ হয়, ৰিফ্ৰেছ হয়, পুনৰ জাগৰণ হয়। চাওক, মই একাদশী ব্ৰতৰ বিষয়ে সবিশেষ নকওঁ, এইটো কাৰণে কৈছোঁ আমাৰ বাস্তু আছাম ইউটিউব চেনেলত আমি কেইবছৰমানৰ আগে একাদশী ব্ৰতৰ সম্পৰ্কত এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' আমাৰ অলৰেডি দিয়া হৈ গৈছে, যথেষ্টখিনি ভিউজ আছে। আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, যোনে চোৱা নাই ভিডিঅ'টো চাই সবিশেষ জানিব পাৰিব। আজিৰ মূল বিষয়বস্তু হৈছে যে নিৰ্জলা একাদশীৰ বিষয়ে 2026 চনৰ। চাওক, প্ৰথমে মই এটা কথা কৈ থওঁ, এটা বছৰত টোটেল 12টা মাহ 24টা একাদশী। প্ৰত্যেকটো মাহত 2টা একাদশী পৰে, এটা শুক্লপক্ষৰ একাদশী, এটা কৃষ্ণপক্ষৰ একাদশী। এই 24টা একাদশীৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ, সকলোতকৈ শক্তিশালী হৈছে নিৰ্জলা একাদশী। নিৰ্জলা একাদশীটো কেতিয়া পৰে? চাওক, আমাৰ শাস্ত্ৰমতে কি হয়, জেঠ মাহৰ শুক্লপক্ষৰ যিটো একাদশী তাক আমাৰ নিৰ্জলা একাদশী হিচাপে পালন কৰা হয়। এতিয়া চাওক, 2026 চনৰ নিৰ্জলা একাদশী কেতিয়া? প্ৰথমে আপোনালোক জনাই লওঁ যে এই 2026 চনটোত আমাৰ ভাৰতীয় পঞ্জিকা অনুসৰি এটা মল্লমাহ পৰিছে, অতিৰিক্ত মাহ পৰিছে, সকলোৱে জানে। সেইকাৰণে 25 মে' তাৰিখে আমাৰ জেঠ মাহৰটো মনা নহয়। আমাৰ জেঠ মাহৰ নিৰ্জলা একাদশীৰ দিনটো হৈছে 24 জুন। হয়, 24 জুন বুধবাৰে সন্ধ্যা 6টা 12 6:12 PM 24 জুন বুধবাৰ দিনা আৰম্ভ হৈছে। পৰৱৰ্তী দিনা 25 জুন বৃহস্পতিবাৰ 8টা 9 PM-লৈকে একাদশী সময়। এতিয়া কথাটো হ'ল, নিৰ্জলা একাদশী ব্ৰতটোতো এটা খুব ডাঙৰ ব্ৰত, নৱৰাত্ৰিৰ নিচিনা এটা ব্ৰত, এদিনীয়া ব্ৰত। এতিয়া 2026 চনৰ নিৰ্জলা একাদশী ব্ৰতটো আমি পালন কৰিম কেতিয়া? 25 জুন বৃহস্পতিবাৰ দিনটো। য়েছ। চাওক, মই ইয়াৰ নিৰ্জলা একাদশী ব্ৰতটো কেনেকৈ আহিলে মই কৈ লওঁ। এইটো প্ৰথমে আমি মহাভাৰতৰ কথালৈ যাব লাগিব। যেতিয়া পৌৰাণিক দিনত আপোনালোকে জানে যে আমাৰ ব্ৰতবিলাক ৰখা হয়, এতিয়া পঞ্চপাণ্ডৱৰ ভীমসেনৰ কাৰণে ব্ৰত ৰখাটো খুব কঠিন আছিলে। কাৰণ কেলৈ? ভীমসেনৰ ভোক যথেষ্ট লাগে। সকলোৱে একাদশী ব্ৰত বৈদিক যুগৰ পৰাই পালন কৰিছিলে, কিন্তু ভোকৰ পৰিমাণটো যথেষ্ট বেছি হোৱাৰ কাৰণে ভীমসেনে কেতিয়াও ব্ৰত ৰাখিব পৰা নাছিলে। এতিয়া ভীমসেনে কৈছিলে যে মইতো ব্ৰতে থাকি নাখালেতো মই মৰিয়ে যাম। যদি বছৰেকত এটা দিন হয়, তেনেহ'লে মই তেনেকুৱা ব্ৰত ৰাখিব পাৰিম। সেই এটা দিনৰ যিটো ব্ৰত হয়, যিটো ব্ৰত ৰাখিলে গোটেই বছৰটোত একাদশী ব্ৰত ৰখাৰ সমান ফলাফল পোৱা যায়, সেই ব্ৰতটোকে কোৱা হয় নিৰ্জলা একাদশী ব্ৰত। য়েছ। অৰ্থাৎ বছৰটোৰ আটাইকেইটা একাদশীৰ ভিতৰত সকলোতকৈ শক্তিশালী, সকলোতকৈ শ্ৰেষ্ঠতম ব্ৰত হৈছে নিৰ্জলা একাদশী। আপুনি যদি চাওক, একাদশী ব্ৰত ৰখাটো আমাৰ শৰীৰৰ কাৰণে হওক, আমাৰ জীৱনৰ কাৰণে হওক, ঘৰখনৰ কাৰণে হওক, এটা খুব ইম্পৰ্টেণ্ট, ইমান গুৰুত্বপূৰ্ণ যে এই একাদশীৰ দিনাখন আপোনাৰ ঘৰত যদি কেনেবাকৈ কুকুৰ মেকুৰী থাকে, সিহঁতেও কিন্তু সেইদিনাখন খাদ্য ভক্ষণ নকৰে। তেওঁলোকেতো কেলেণ্ডাৰ চাব নাজানে, কেনেকৈ গম পায়? প্ৰাকৃতিকভাৱে তেওঁলোকে আকাৰ ইংগিত পায়, আৰু সেইদিনাখন আপোনালোকে নোখোৱাকৈ থাকে। চ' পৌৰাণিক দিনৰ পৰাই একাদশী ব্ৰত চলি আহিছে, আৰু এই নিৰ্জলা ব্ৰতৰ একাদশীটো এনেকুৱা ব্ৰত আপুনি যদি নিৰ্জলা একাদশীটো পালন কৰে, বছৰটোত আটাইকেইটা
গোটেই বছৰটো 12টা মাহৰ সকলো একাদশী পালন কৰা হয় চাওক মই একাদশী ব্ৰতৰ বিষয়ে ক'লোঁ মই দিনটো ক'লোঁ একচুৱেলি কি হয় 24 জুনৰ পৰা 25 জুন 2026লৈকে নিৰ্জলা একাদশী পৰিছে যদিও 25 জুন সূৰ্যোদয়ৰ দিনাখন বৃহস্পতিবাৰ দিনা 25 জুন বৃহস্পতিবাৰ দিনা নিৰ্জলা একাদশী ব্ৰত পালন কৰা হ'ব এই ব্ৰত সদায় আৰম্ভ হয় সূৰ্য উদয়ৰ পৰা পৰৱৰ্তী দিনা সূৰ্য উদয় হোৱালৈকে য়েছ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তৰলৈকে নহয় কিন্তু 25 জুন বৃহস্পতিবাৰ দিনা সূৰ্য উদয় হোৱাৰ আগত আপুনি পানী খাব পাৰিব খানা নাখায় গোটেই দিনটো ব্ৰতে থাকিব নেক্সট দিনা অৰ্থাৎ 26 জুন তাৰিখে সূৰ্য উদয় হোৱাৰ পাছত এই ব্ৰত ভাঙে সদায় জানিব ব্ৰত আৰম্ভ হয় এটা সংকল্পৰ দ্বাৰা আৰু ব্ৰত শেষ হয় এটা ক্ষমা প্ৰাৰ্থনাৰ দ্বাৰা এতিয়া কথাটো হ'ল এই ব্ৰতটোৰ সবচে ডাঙৰ বিশেষত্ব কি নিৰ্জলা অৰ্থাৎ আপুনি জল পান কৰিব নোৱাৰে চাওক মই ইয়াক তিনিটা ধৰণে কৈছোঁ যাৰ যেনেকৈ কাৰণ চাওক এইটো বৰ্তমান গৰমৰ সময় নিৰ্জলা একাদশী ব্ৰত পালন কৰা মানুহৰ সংখ্যা হয়তো খুব কম নিৰ্জলা একাদশী ব্ৰত পালন কৰাটো ইমান সহজ নহয় খুব কম মানুহ ওলাব হয়তো যি নিৰ্জলা একাদশী ব্ৰত পালন কৰিব পাৰে প্ৰথমে আপোনালোকক জানি লওক মই তিনিটা ষ্টেজত ব্ৰতৰ কথা ক'ম যাৰ পক্ষে যেনেকৈ সম্ভৱ হয় কৰিবলৈ নিশ্চয় চেষ্টা কৰিব মই ক'লোঁ যে 25 জুন সূৰ্য উদয় হোৱাৰ আগৰ পৰা সূৰ্য উদয়ৰ সময়ৰ পৰা ব্ৰতৰ সংকল্প ল'ব লাগিব 24 ঘণ্টাৰ ব্ৰত 26 তাৰিখে 26 জুন ৰাতিপুৱালৈকে সূৰ্য উদয় হোৱাৰ পাছলৈকে এই ব্ৰত থাকিব প্ৰথম দ্বিতীয় কথা ব্ৰত আৰম্ভ হয় সংকল্পৰ দ্বাৰা শেষ হয় এটা ক্ষমা প্ৰাৰ্থনাৰ দ্বাৰা আপুনি ব্ৰতৰ সংকল্প ল'ব লাগিব ৰাতিপুৱা গা পা ধুই স্নান কৰি গোসাঁই ঘৰত আপুনি প্ৰাৰ্থনা কৰি এটা কথা মন কৰিব আপুনি যদি এই সময়ছোৱাতে 24 ঘণ্টা সময়ত যদি একো ভক্ষণ নকৰে পানী এটোপাও যদি নাখায় ই সৰ্বশ্ৰেষ্ঠ য়েছ সেইকাৰণে ইয়াক একচুৱেলি নিৰ্জলা ব্ৰত বুলি কোৱা হয় এতিয়া কথাটো হ'ল যিসকল মানুহে ঔষধ খায় ৰোগী তেওঁলোকে চাওক যি নিয়মীয়াকৈ দৰৱ খায় তেওঁলোকে কাৰণ পানী নহ'লেতো দৰৱ খাব নোৱাৰে তেওঁলোকে কিন্তু দৰৱ খাবৰ কাৰণে অলপ পানী পান কৰিব পাৰে শাস্ত্ৰত এই বিষয়ে বিধান দিয়া হৈছে কিন্তু আপুনি সেই ঔষধ খাওঁতেই কিন্তু বেছি পানী খাব নালাগে পিয়াটো মাৰিবৰ কাৰণে মনত ৰাখিব দ্বিতীয় কথা আপুনি ধৰক তেনেকৈ থাকিব নোৱাৰে তেতিয়াহ'লে আপুনি কি কৰিব আপুনি পানী আৰু ফল আহাৰ গ্ৰহণ কৰিও কিন্তু এই ব্ৰত ৰাখিব পাৰে এতিয়া কথাটো হ'ল নিৰ্জলা একাদশী নিৰ্জলা ব্ৰত ৰখা আৰু নৰখাৰ মাজৰ পাৰ্থক্যটো কি আপুনি যদি এক টুপি পানীও পান নকৰাকৈ এই ব্ৰতটো পালন কৰে তেনেহ'লে আপুনি 24টা গোটেই বছৰটো আটাইকেইটা একাদশীৰ সুফল পাব আৰু যদি আপুনি কেনেবাকৈ পানী পান কৰি নিৰ্জলা একাদশী ব্ৰত পালন কৰে তেনেহ'লে এটা কথা গম পাব আপুনি অকল সেই একাদশীটোৰ হয় সেই একাদশী ব্ৰতৰহে ফল পাব এনেকুৱা নহয় যে ফল শূন্য হৈ যায় কাৰণ চাওক যিহেতু কঠোৰ এটা ব্ৰত হয় কাৰণ পানী এটুপিও খাব নোৱাৰে সেইকাৰণে মই এইখিনি কথা আপোনালোকৰ আগত সম্পূৰ্ণভাৱে স্পষ্ট কৰি দিছোঁ আৰু যদি আপুনি কেনেবাকৈ পানী আৰু ফল আহাৰ গ্ৰহণ কৰি ব্ৰত ৰাখে ন পানী খাব পাৰিব ফল খাব পাৰিব গাখীৰ খাব পাৰিব নিমখ মিহলি হোৱা কোনো খাদ্য খাব নোৱাৰিব দিনটোত এবাৰ খাব যেতিয়াই খায় দিনটোত এবাৰ খাব আৰু ব্ৰতো কিন্তু 24 ঘণ্টাৰ ব্ৰত থাকিব সূৰ্য স্তৰলৈকে সূৰ্য অস্ত যোৱাৰ পাছত ব্ৰত শেষ নহয় কিন্তু পৰৱৰ্তী দিনা সূৰ্য উদয়ৰ পাছতহে কিন্তু এই ব্ৰত সামৰণি পৰে 3 নম্বৰ ধৰি লওক আপুনি সেইদিনাখন পানী নোখোৱাকৈ নিৰ্জলাভাৱেও ব্ৰত ৰাখিব পৰা নাই বা আপুনি যদি কেনেবাকৈ পানী খায়ো যদি আপুনি ব্ৰত ৰাখিব পৰা নাই তেন্তে এটলিষ্ট সেই দিনাখন মাছ মাংস কণী মদ এইবোৰ নাখাব একদম সম্পূৰ্ণ নিৰামিষ ভোজন পালন কৰক শান্ত হৈ থাকক ভক্ত হৈ থাকক এইখিনিতে মই এটা কথা কওঁ নিৰ্জলা একাদশীৰ সময়ত যেতিয়া আপুনি ৰাতি শুব ৰাতি শোৱাৰ আগতে একচুৱেলি সেইদিনা ওচৰে পাজৰে যদি ক'ৰবাত কীৰ্তন হয় কীৰ্তনত ভাগ ল'ব লাগে নহ'লে আপোনাৰ ঘৰতো আপুনি শোৱাৰ আগে কিবা এটা পাঠ কৰি মন্ত্ৰ জপ কৰি শুব লাগে এইটো হ'ল একচুৱেল নিয়ম এটা কথা সদায় মন কৰিব ব্ৰতৰ সৰ্বাধিক ফল তেতিয়া পাব যেতিয়া আপুনি ব্ৰতৰ দিনা কিবা দান কৰিব হয় দান কৰাটো ব্ৰতৰ দিনা বাধ্যতামূলক হিচাপে ভাবি লওক কাৰণ কেলৈ সেইদিনাখন আপুনি দান কৰিলে সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট পোৱা যায় এতিয়া চাওক এই ব্ৰত পালন কৰিলে আপোনাৰ কি লাভ আছে চবচে ডাঙৰ কথা কাৰণ আমাৰ হিন্দু শাস্ত্ৰত যিবিলাক নিয়ম কৈছে ন এই প্ৰত্যেকটো নিয়মৰ কিছুমান অৰ্থ আছে চাইণ্টিফিকেলি আপোনাৰ শৰীৰৰ কাৰণে খুবেই ভাল শৰীৰটো ৰিফ্ৰেছ হয় সেইখিনি বাৰু এটা সত্য কথা কিন্তু তাতকৈ ডাঙৰ কথা সাংঘাতিক ধৰণৰ পুণ্য অৰ্জন হয় আপুনি যদি পাপ কৰিছিলে ভুল কৰিছিলে কিবা যদি আপোনাৰ কাম সমাধা হোৱা নাই একচুৱেলি জপ তপ ব্ৰত নিজক ব্ৰত মানে কি ত্যাগ কৰা আপুনি কিবা এটা পাবলৈ হ'লে কিবা এটা ত্যাগ কৰিবই লাগিব ত্যাগৰ অবিহনে কোনো ফলাফল খাব পোৱা নাযায় এইটো শাস্ত্ৰত উল্লেখ আছে আপুনি যদি ফলটো খাবলৈ হয় তাৰ কাৰণে আপুনি ত্যাগ কৰিব লাগিব সেই ত্যাগৰ এটা মাধ্যম হৈছে জপ তপ ব্ৰত একাদশী ব্ৰত তাৰ ভিতৰত এটা নিৰ্জলা একাদশী ব্ৰত তাৰ ভিতৰত সৰ্বোত্তম সৰ্বশ্ৰেষ্ঠ
চ' এই ব্ৰত পালন কৰি আপোনাৰ জীৱনত থকা বহুত ডাঙৰ বাধা আপুনি মুখিমুখ কৰিব পাৰে, বহুত ডাঙৰ ৰিষ্ট পাৰ কৰিব পাৰে, ইমান দিনে নোহোৱা পেণ্ডিং হৈ থকা আধৰুৱা সম্পূৰ্ণ নোহোৱা কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে, আপোনাৰ জীৱনত আপুনি বহুত বেছি পুণ্য অৰ্জন কৰিব পাৰে। সেইকাৰণে মই জনালোঁ 25 তাৰিখ বৃহস্পতিবাৰ 2026 চনৰ 25 জুন বৃহস্পতিবাৰ দিনটো নিৰ্জলা একাদশী ব্ৰতৰ দিন। সকলোৱে যেনেকৈ পাৰে নিজ ঘৰত বা অন্যান্য জেগাত যেনেকৈ আছে যিভাৱে আছে যিমানখিনি পাৰে আপোনাৰ শক্তি সামৰ্থ্য অনুযায়ী খালি ভাৱ ভক্তিটো লাগিব। কাৰণ কেলৈ এইটো সম্পূৰ্ণ আস্থাৰ বিষয়, ত্যাগ কৰিব পৰা মানসিক কেপাচিটি লাগিব। যদি মনটোৱে মানে শৰীৰটোৱে নিশ্চয় পাৰিব। যদি পাৰে সকলোৱে এবাৰ চেষ্টা কৰি চাওকচোন, বছৰটো এটা দিন 24 ঘণ্টা সময় এটপি পানী নোখোৱাকৈও থকা, ভগৱানৰ কাৰণে নেদেখাজনৰ কৃপাত আপোনাৰ জীৱনত ক'ত কি চমৎকাৰ হয় হয়তো আপুনি নিজেই গম নাপাব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছোঁ কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।